Hello friend, good morning, back to my channel. আজি 5টাতে উঠিলো, মানে সাৰ পাইছিলো 4:30 মানতে, কিন্তু আজি উঠিয়ে গ'লো। বেলেগ দিনা শুই থাকো 7টা 7:30 লৈকে, কিন্তু আজি উঠি গ'লো। উঠি আৰু এইবিলাক কৰি ল'লো, চব হৈ গ'ল। এই ৰাজমাহ বাকলি এৰালো, এইটো এৰাওঁতে টাইম লাগিলে বেছি। আৰু বেঙেনা কাটিলোঁ, ৰঙালাও অলপ আছিলে, পচিয়ে গ'ল আধা, সেইকাৰণে আজি বনাই লওঁ। আৰু এইখিনি ৰাজমাহ থাকিলে এইখিনি কালি বা পৰহি বনাই ল'ম, ভিজাই থৈ দিম। আৰু এয়া আদা আৰু জলকীয়া আৰু অকণমান আচাৰ বনাইছোঁ, বেছি বনোৱা নাই, অলপে বনাইছোঁ। আৰু তাতে মই এতিয়া নেমু চেপি দিম, নেমু আৰু নিমখ দিম। নেমুটো অলপ বেছি লাগে মোৰ তাতে, আজি মানে এটাই নেমু আছিলে, সেইটো কাৰণে নেমু এটা দি দিওঁ, পিছত যদি পাওঁ আৰু আনি অলপ দি দিম নেমু। তো ইয়াতে অকল নেমু আৰু নিমখে দিম, দি বটলত ভৰাই থৈ দিম, ভৰাই ৰ'দত দিব লাগিব। আৰু এইটো লগে লগে খাব পাৰি, এইটো আচাৰ মানে বনাই খাব পাৰি। আৰু এইটো ঠাণ্ডাৰ দিনত খোৱা বেষ্ট আচাৰ হয়, মানে দালি চালিৰ লগত, দালি চালি বনালে গৰম গৰম ভাতৰ লগত। তো এতিয়া এইখিনি নিমখ মিলাই দিওঁ, নিমখ মিলাই এইখিনি বনাব চুৰু কৰোঁ। আৰু বাহিৰতো অলপ চাই আহোঁ, বাহিৰত কি হয়, মানে এনেকুৱা অন্ধকাৰ হৈ আছিলে, মানে মেঘ এনেকুৱা হৈ আছিলে, এতিয়া কিবা হৈ আছে চাওঁ। বাহিৰত এতিয়া 6টা বাজিছে, 6:10 হৈছে চাগে, ঘড়ী চোৱা নাই, কিন্তু মেঘ আছিলে। এতিয়া সেয়া মেঘ হৈ আছে, কিন্তু ৰ'দ দিব চাগে, ৰ'দ ওলাইছেই, মানে এয়া ৰঙা ৰঙা হৈ আছে, মেঘবিলাক আঁতৰি গ'ল এতিয়া। আজি কুঁৱলীও নাই, আৰু ঠাণ্ডা কমিয়ে গ'ল। দিন খালি অলপ ঠাণ্ডাটো পৰিছিলে, এতিয়া আৰু ঠাণ্ডা নাই বেছি। আজিকালি 8টা মানত ৰ'দটো ওলাই যায় আৰু। তো এতিয়া আচাৰখিনি টেমাত সোমাই দিওঁ বটলত, কাৰণ চিচাৰ বটলত সোমাই দিওঁ, অলপ নিমখ মিলাম, নিমখখিনি মিলাই বটলত সোমাই দিম। আচাৰ মই বেছি বনোৱা নাই, অকণমান বনাইছোঁ, সেইটো কাৰণে এই চিচাৰ বটলটোত সোমাই থৈম। আৰু নিমখ দি লওঁ আগতে, নিমখখিনি ইয়াতে দিলে মানে বঢ়িয়াকৈ মিক্স হৈ যাব। আৰু নেমু টেঙা আৰু অলপ দিব লাগিব। আদাবিলাক মই এনেকৈ পাতল পাতলকৈ কাটিছোঁ, দীঘল দীঘল পাতল পাতল, আৰু জলকীয়াবিলাক এনেকৈ টুকুৰা টুকুৰা কৰি দিছোঁ। আৰু এইটো জলকীয়াৰ ইমান জ্বলা নাই হৈছে, বটলটোত সোমাই দিওঁ। তো এইখিনি সোমাই দিলোঁ। এতিয়া এইখিনি সোমাই দিলোঁ, এতিয়া এইখিনি ৰ'দত দিম। আৰু ৰ'দত নিদিলেও একো নহয়, এইটো মানে সোনকালে খাব পাৰি। ৰ'দত দিলে দিব পাৰি, নিদিলে নাই। কিন্তু নেমু কম হৈছে, নেমু আৰু দিব লাগিব, নেমু ৰস আৰু অলপ দিব লাগিব। তো আজি মই নেমু কিনি লৈ আহিম, ইয়াতে আৰু 2-3টা নেমুৰ ৰস দিলে হৈ যাব। এতিয়া বনোৱা মেলাখিনি কৰোঁ। ৰঙালাও চব্জিখন হৈ গ'ল, মানে ইমান বনোৱাটো দেখুওৱা নাই, ডেইলি আৰু এটাই কি দেখাম, সেইটো কাৰণে অলপ দেখালোঁ। এইখন নমাই দিওঁ। আৰু বেঙেনাখিনি ভাজি লৈছোঁ, বেঙেনাখিনি ভজা হৈ গ'ল, ৰঙালাও চব্জিখনো হৈ গ'ল। এতিয়া ৰাজমাহখিনি বহাই দিম। আৰু ৰাজমাহখিনি আগতে বইল কৰি লওঁ, তাৰপিছত বিলাহী দি চম্ভাৰ মাৰিম, তাৰপিছত হৈ যাব। আৰু চব্জিখন বহাই দিলোঁ,
এইফালে মাছ ল'লোঁ এক পোৱাত বেছি আছে অলপ। এটা কান্দুলি, দুটা পুঠি, অকলীয়া মানুহ হৈ যাব আৰু। কিন্তু আজি নবনাম, ভাজি থৈ দিম, কালি বনাম। কাৰণ ৰাতিপুৱাই মাছ ওলোৱা নাপায়। আজি পালোঁ যেনিবা, সদায় নাপায় মানে। বাচি ভাজি থৈ দিওঁ। আজিতো বনোৱা হৈ গ'ল, বেঙেনা ভাজি আৰু মিঠালাও বনোৱা হৈ গ'ল। এতিয়া ৰাজমাহখিনি বইল হ'ব দিছোঁ। ৰাজমাহখিনি বইল হ'লে চম্বাৰ মাৰিম আৰু। এতিয়া মাছখিনি বাচি লওঁ। আমি চেনি পুঠি বুলি কওঁ। এইটো চেনি পুঠি আৰু এইটো কান্দুলি। এটা কান্দুলি, দুটা চেনি পুঠি। 50 টকাত ল'লোঁ সেইখিনি। তো এতিয়া বাচি ল'ম আৰু। ইফালে মিস্ত্ৰী কিবা কাম কৰি আছে বাহিৰত, সেইটো চাইডৰ বিল্ডিঙৰ কিবা কৰি আছে নাজানো, চাব লাগিব পিছত। এতিয়া মাছকেইটা বাচোঁ। মাছ বচা হৈ গ'ল আৰু এইখিনিও হৈ গ'ল। এইখিনি পূৰা সিজি গৈছে। এতিয়া এইখিনি নমাই লওঁ। নমাই মাছকেইটা ভাজি লওঁ আগত। মাছকেইটা ভাজি এইখিনি চম্ভাৰ মাৰিম। কাৰণ অলপে বনাইছোঁ, কাৰণ সদায় পেলনি যায় বস্তুবিলাক। সেইটো কাৰণে আজি এইটো মই ভাঙি দিছোঁ ৰাজমাহবিলাক। সদায় পেলনি যায়, ইমান বেয়া লাগে। সেইটো কাৰণে আজিকালি একদম অলপ বনাওঁ। ঠাণ্ডাৰ দিন দুবাৰ খাব পাৰি, কিন্তু গৰম দিনততো দুবাৰো নোৱাৰি। গৰম দিনততো ইমানেও বনাব লাগিব। এতিয়া এইখিনি অলপ পানী মিলাই কিনে নমাই লওঁ। মাছখিনি ভজা হোৱাৰ পিছত এইখিনি চম্ভাৰ মাৰিম। মাছকেইটা ভাজি আছোঁ, লাগে ধৰিছে। মাছকেইটা ভাজি আছোঁ আৰু। ৰাজমাহ দালিখন হৈ গ'ল। চম্ভাৰ মৰাৰ পিছত ধুনীয়া চেণ্ট ওলাইছে। আৰু বিলাহীখিনি এনেকৈ ৰাখিছোঁ। এতিয়া বন্ধ কৰি দিওঁ গেছটো। এতিয়া খালি বাচনখিনি ধুব আছে, বাচনখিনি ধুই লওঁ। এয়া বাহিৰত ওলাই থৈ দিছোঁ বাচনখিনি। এইখিনি ধোৱা হোৱাৰ পিছত গা চা ধুই দোকানত ওলাই যাম আৰু। এতিয়া মোবাইলটো চাৰ্জত দি দিওঁ, মোবাইলটো চাৰ্জ নাই।